এতিয়া এই পৰিৱেশটো আমাৰ সন্তান সুখীনে আমাৰ সন্তান ভাল মনোভাৱ পথত আছেনে এই পৰীক্ষাবোৰ কৰিব পাৰি সেয়া আত্ম পৰীক্ষা যে আমাৰ কামটোক লৈ বাকি সকল লোক কিমান সুখী এই কথাষাৰ আমি সেই পৰীক্ষাৰ দ্বাৰা কৰিব পাৰো এতিয়া আহিলে আত্মশুদ্ধিৰ কথা আত্মশুদ্ধিৰ এটা কাহিনী কওঁ আত্মশুদ্ধি অৰ্থাৎ নিজৰ ভুলটো বুজি পাই শুদ্ধ কৰাৰ সত্যক স্বীকাৰ কৰাৰ গাঁও এখনত এজন নামতি খুব নাম গাই ভাল পায় ঈশ্বৰৰ নাম লৈ থাকে সময় সময় নামতি আকৌ বিপদত পৰে নামতি কেতিয়াবা টকা পইচাৰ প্ৰয়োজন হয় নামতিৰ আকৌ এগৰাকী খুব ভাল বন্ধু আছিলে এটা বিপদত পৰিলে নামতিয়ে ভাবে যে মোৰ বন্ধুগৰাকী আছে বন্ধুৱে সহায় কৰিব বহুদিন ধৰি তেনেকৈ বন্ধুৱে সহায় কৰিছে কিন্তু সেইদিনা এনেকুৱা এটা বিপদ আহিল বন্ধুক আগতীয়াকৈ কোৱাও নহল কাইলৈ এঠাইত কেইটামান টকা জমা দিব লাগে এটা নামতিয়ে টকা কেইটা পায় ক'ৰ পৰা বন্ধুকো কোৱা নহল ঘূৰিব বাৰে প্ৰতি মই বন্ধুকে কৈ থাকো কি ভাবিব বন্ধুৱে মোক যে মই বিপদ হলে আকৌ ইয়াকেই বিচাৰো তেওঁ বেয়াও হ'ব পাৰে সেইদিনা আকৌ তেওঁৰ নামো আছে গতিকে নামতিয়ে ভাবিছে প্ৰভু তোমাৰ এই নাম ল'বলৈ যাম তুমি কিবা এটা মিলাই দিবা আৰু তোমাৰ নাম লৈ থাকি মই নিশা 12 বজালৈকে কাইলৈ মোৰ আকৌ টকা কেইটা যোগাৰ কৰিব লাগে গতিকে মই সমস্তখিনি এৰি ঈশ্বৰৰ নাম ল'ম মই তোমাৰ নাম ল'ম নিশাটো নাম ল'ম কিন্তু তুমি মোক কিবাকে উদ্ধাৰ কৰিবা আৰু এই বিপদৰ পৰা নাই হোৱা নাই কাম ৰাতি 12 বজাত নাম শেষ কৰি নামতি ঘৰলৈ আহিছে এটা নামতি ঘৰলৈ আহি ঘৰত বিছনা দীঘললি কৰি ভাবিছে যে প্ৰভু উতেই এই 12 বজালৈকে নাম কৰো কিন্তু এতিয়ালৈকে দেখোন ক'ত আপুনি পইচা কেইটা দেখোন মোক যোগাৰ কৰি নিদিলা এনে তোমাৰ নাম লৈ থাকিলো আৰু প্ৰতিদিনে মই তোমাৰ নাম গাই থাকো মই পইচা কেইটা যোগাৰ কৰিব পৰা নাই তুমি বুজা নাই কিয় প্ৰভু মিলোৱাচোন কিবা এটা তাৰ পাছত তেওঁৰ মনত এটা বুদ্ধি আহিছে নামতি এই যে নামতি সদায় সহায় কৰি থাকে যে তেওঁৰ বন্ধুগৰাকী নামতিৰ সেই বন্ধুগৰাকীৰ এখন নাৰিকল গছ আছে বহুত নাৰিকল লাগি আছে গছত এটা নামতিয়ে ভাবিছে কি যি নাই নাই যি হল হল প্ৰভুৱেতো নিদিলেহি টকা কেইটাতো আজি নেপালোৱে কাইলৈতো দিবই লাগিব যি নাই নাই সেই বন্ধুৰ বাৰীতে চুৰ কৰা যাওক নামতি সাজু গৈছে চুৰ কৰিবলৈ গ'ল উঠিলে নাৰিকল গছত এটা নাৰিকল পাৰোতে ভুলবশতঃ দুটা নাৰিকল পৰিল নহয় গৃহস্থৰ টিঙত যে গৃহস্থৰ টিঙত নাৰিকল পৰিল হল ডাঙৰ এটা শব্দ হোৱাৰ লগে লগে গৃহস্থ সাৰ পালে এটা হুলস্থুলীয়া পৰিৱেশ গোটেই গাঁওখনত মুখত ওলাই আহিছে গৃহস্থই চিঞৰিছে বোলে চুৰ চুৰ আমাৰ ঘৰত চুৰ ওলাইছে মানুহে চাবলৈ নাই কিন্তু মুঠতে চুৰ এটা আছে নাৰিকল গছৰ ওপৰত উঠি আছে চুৰটোক ধৰিব লাগে গোটেই গাঁৱৰ ৰাইজ গোট খাইছে নাৰিকল গছৰ তলত ৰাইজ ভিৰ ইফালে চুৰটোতো ওপৰতে আছে অৰ্থাৎ নামতিয়ে কি কৰিব আকৌ ঈশ্বৰক কৈছে যে ঈশ্বৰ প্ৰভু তুমিতো মোক ইমানখিনিলৈকে নবচালাই এতিয়া মই অন্তত তোমাক এইটো কামনা কৰিছো তোমাৰে নাম গুণ গালো মই আকৌ এবাৰ তোমাক কামনা কৰিছো কৰজুৰে যে তললৈ নামিবলৈ যে ৰাইজে মোক যে ফিৰি পিটনটো দিব অৰ্থাৎ গণপ্ৰহাৰটো পিঠি যে বহল কৰিব অন্তত মোক সেইটোৰ পৰা এতিয়া বচাই দিয়া মানে ৰাইজৰ মাৰ খাই মোৰ মৰিবলৈ মন নাই গতিকে তুমি অকণমান অন্তত মোক এই পিটনটোৰ পৰা গণপ্ৰহাৰটোৰ পৰা মোক অকণমান বচাই দিয়া সেই বুলি মনতে আকৌ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত আকৌ নামতিৰ মনত সেই একেই বুদ্ধি অকণমান দেৰি পিছত দেখিছে নামতিৰ ওপৰত কিবা এটা গাই আছে তলৰ পৰা ৰাইজে চুৰ চুৰ কৰি চুৰ নামি অহালে ৰৈ আছে কোন ধৰিব পৰা নাই নামতিৰ ওপৰত কি নাম গাইছে জানেনে এই কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলেহে আনিম বুলি গছত উঠাই দিলা হে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা তলৰ পৰা মানুহ বিচাৰি আমাৰ নামতি দেখোন বোলে নামতি কি গাই আছে বোলে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বোলে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা আয়ো দেখি নামতি কিবা এটা হৈছে নমাই আন গাঁৱৰ ৰাইজে ক'লে যে আয়ো দেখি নামতি কিবা হৈছে নমাই আনিব লাগে সকলোৱে পানী চানী যোগাৰ কৰি নামতিক নমাই আনিছে তললৈ তাৰ পাছত নামতি সুধিছে আয়ো দেখি কি হ'ল আপোনাৰ কওকচোন কি এনেকুৱা কথা হ'ল কেতিয়া বৈকুণ্ঠলে গৈছিল আপুনি বোলে কি ক'ব কালি ৰাতি শুই থাকোতে হঠাৎ 12 বজাত আহিছে নহয় শুদ্ধ বগা সাজযোৰ পিন্ধি বাপ এগৰাকী মই বোলো প্ৰভু দেখোন কৃষ্ণ এই ৰাতিখন আপুনি বোলে আহক দুই বৈকুণ্ঠৰ পৰা আকৌ ৰথ বাহিৰত ৰৈ আছে বোলে মই নাজানো কাইলৈ টকা কেইটামান যোগাৰ কৰিব লগা আছে তাকেহে চিন্তা কৰিছো নালাগে নহয় আহক আপুনি
লগত ৰথখনত লৈ আহিছে মই বোলে নাযাম তে কৈছে আহক বৈকুণ্ঠৰ পৰা পাক এটা মাৰি মই আপোনাক আকৌ থৈ যাম গুৱাহাটীত তাৰ পাছত বোলে ৰথত উঠিছো মই গম পোৱা নাই ৰথখন দেখোন লাহে লাহে ওপৰলৈহে গৈছে গৈ ৰথ কোনোবা লাগি ধৰিছে শব্দ এটা গম দেখে মই তললৈ চাইছো দেখিছো আপোনালোক ভাবকচোন ৰাইজক কৈছে ভাবকচোন আপোনালোকে প্ৰভুৱে বাৰু এনেখন কৰিব লাগে নে ৰাতিপুৱাই বৈকুণ্ঠলৈ নিম বুলি গুৱাহাটীৰ পৰা উঠাই আনি ৰাইজে ভাবিছে আইও দেখি এনেকুৱানো হ'ব লাগে নে নামতিৰ লগত সেই কথাষাৰ কোৱাৰ লগে লগে নামতি সকলোৱে সহায় কৰিছে তাৰ পাছত নামতিয়ে সঁচা কথাষাৰ আৰম্ভ কৰিছে যে মোৰ আচলতে কেইটামান টকাৰ খুব প্ৰয়োজন সেই টকা কেইটা নোপোৱাৰ মতে মই আজি বৰ বিপদত পৰিম এনেকৈ সঁচা কথাখিনি ৰাইজকো কৈছে তেতিয়া ৰাইজে বোলে আৰে আপুনি আমাৰ নামতি আমাৰ নাম গুণ গাই ফুৰে আমাৰ অনুষ্ঠান আপুনি নহ'লে নচলে আপুনি কিয় চিন্তা কৰিছে আমি আছো নহয় আপোনাৰ বিপদত সকলোৱে মিলি নামতিক উদ্ধাৰ কৰিলে বিপদটোৰ পৰা এই কাহিনীটোৰ পৰা আমি দুটা কথা বুজিব পাৰো প্ৰথমটো আত্মশুদ্ধি যে ভুলটো স্বীকাৰ কৰি নামতিৰ লগে লগে সঁচা কথাখিনি ৰাইজক কৈ দিলে সত্যটো অৰ্থাৎ স্বীকাৰ কৰিলে যে মোৰ নাই মই বিপদত পৰিছো সত্যটো স্বীকাৰ কৰাৰ লগে লগে সেই কথাখিনি ৰাইজেও স্বীকাৰ কৰিলে ৰাইজে সহায় কৰিলে সঁচাটোক স্বীকাৰ কৰাৰ বাবে লগে লগে এটা আত্মশুদ্ধি হ'লনে তাৰ যে তোমালোকে মোৰ নাম গাই আছা তোমালোকে বেয়া কাম কৰিলেও মই বচাই দিম ৰক্ষা কৰিম আৰু সেই বুলিতো ওপৰত থকাজনে নাভাবে চুৰ কৰিবলৈ যোৱাৰ পাছতো সেইবাবে সেই ভগৱন্তই তেওঁক ৰক্ষা নকৰোৱালে দুই এটা বুদ্ধি মনলৈ আহিল কিন্তু ধৰা পৰিলে যিমানেই ঈশ্বৰৰ নাম গুণ নাগাওক কিয় যিমানেই দিনৰ দিনটো নামঘৰত বহি নাথাকক কিয় যিমানেই আপুনি ভাগৱত ব্যাখ্যা কৰি নাথাকক কিয় কিন্তু মনটো যদি শুদ্ধ নহয় সঁচাকৈ যদি আপুনি কিবা অপৰাধ কৰি থাকে মনে মনে ৰাতি চুৰ কৰিবলৈ গৈ পিছদিনা যদি গোটেই দিনটো ব্যাখ্যা কৰি আছো পাঠ কৰি আছো বোলে মই গুৰু আসনৰ সন্মুখত বহি ডাঙৰ ডাঙৰ কথা কৈ আছো ওপৰত থকাজনে বুজি পায় সেইখিনি আত্মশুদ্ধি নহয় তাৰ বাবে এই উদাহৰণটো দাঙি ধৰিলো কাৰণ আজিৰ সমাজত আমাৰ সময়ত এই আমি যিটো পৰিৱেশত বৰ্তমান আছো এই আৱৰণ লৈ ফুৰা মানুহৰ সংখ্যাটো এতিয়া বেছি হৈছে গতিকে নিজক বুজি পোৱা অৰ্থাৎ হৃদয়ত নিজৰ অৱস্থিতি আৰু ঈশ্বৰৰ অৱস্থিতি গুৰুজনাই যেনেকৈ আত্মা পৰমাত্মা মিলনৰ বিষয়ে ৰাসলীলাৰ বিষয়ে বৰ্ণনা কৰোঁতে ভাগৱতত উল্লেখ কৰি থৈ গৈছে যে গোপিনীসকলে কৃষ্ণক পাবৰ বাবে সেই মুহূৰ্তত সাধাৰণ প্ৰেমিকৰ দৰে পাব বিচৰা নাছিল পৰমাত্মাৰ উপলব্ধি কৰিছিল ভিতৰত আমি আত্মা কঢ়িয়াই ফুৰিছো আমি পৰমাত্মাৰ মিলন বিচাৰিছো সেয়াহে উপস্থাপন আছিল সেয়া কোনো প্ৰেম কাহিনী নাছিল গতিকে হৃদয়ত আমিও যদি সেই ঈশ্বৰবাদৰ ধাৰণাটো বুকুত সুমুৱাই ল'ব পাৰো আমি প্ৰথমে নিজৰ অৱস্থিতিৰ বিষয়ে আত্মাৰ অৱস্থিতিৰ বিষয়ে জানি ল'ব পাৰো আমি ভাবো যে আধ্যাত্মিকতাৰ আৰম্ভণি তাতেই আধ্যাত্মিকতাৰ মূল ভেটিটো সেই হৃদয়তে থাকিব তাৰ পৰাই গোটেই কথাবোৰ প্ৰসংগক্ৰমে আচলতে আৰম্ভ হয়